পংকজ পাঠকৰ চুলিৰ চিকিৎসা লবলৈ মানুহৰ ভিৰ বিভিন্ন প্ৰান্তৰ লোক আহিছে কোকৰাঝাৰত আৰু এই লোকসকলে পংকজ পাঠকৰ পৰা চুলিৰ চিকিৎসা কৰাব আৰু পংকজ পাঠকে যেটো লক্ষ্যতা নিৰ্ধাৰণ কৰি লৈছে যে টপা মূৰত চুলি গজোৱাৰ কিন্তু কালি যি গোৱালপাৰাত অনাহত পৰিবেশৰ সৃষ্টি হ'ল সেই অনাহত পৰিবেশৰ পাছতো এনেধৰণে ইমান সংখ্যক লোকৰ সমাগম যথেষ্ট তাৎপৰ্যপূৰ্ণ ক'ৰ পৰা আহিছে আপোনালোক ধুবুৰীৰ পৰা কেতিয়া আহিলে ক'ৰ পৰা ধুবুৰী কেইটা বজাত আহিলে পুৱা মই 7 আহিছো 8টা বজাত আপুনি 6টা বজাত আৰু পুৱতি নিশা 4 বজাৰ পৰাই বহুতে শাৰী পাতি আছে বুলি গম পাইছো কেইটা বজাত আহিছে 4টাতে আহিছে এয়া পুৱতি নিশা 4 বজাতে আহি পংকজ পাঠকৰ বাবে অপেক্ষা কৰি আছে বৰ্তমান 8:30 হৈছে এই মুহূৰ্তটো চাওক আমি বাহিৰলৈকে যদি দেখুৱাও আমাৰ সতীৰ্থ জ্যেষ্ঠ কেমেৰা পাৰ্চন সঞ্জয় বৰাই দেখুৱাইছে আপোনালোকক দৃশ্যবোৰ মই সেইফালেও যাবলৈ চেষ্টা কৰিম বহু মানুহ এইফালেও বহি আছে অলপ পাছত বাহিৰলৈ যাম পংকজ পাঠক এতিয়াও আহি উপস্থিত হোৱা নাই কিছু সময়ৰ পাছতেই তেওঁৰ চিকিৎসা চলিব কিন্তু কালি যি পৰিবেশৰ সূত্ৰপাত হ'ল কালিৰ সেই পৰিবেশৰ পাছত আজি কোকৰাঝাৰৰ কেডিএছএ খেলপথাৰত এনেধৰণে মানুহৰ সমাগমটো এটা লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে ক'ৰ পৰা আহিছে দাদা কোকৰাঝাৰৰে কালি গোৱালপাৰাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ পাছত আজি আহিছে আপোনালোক বিশ্বাসটো হেৰাই যোৱা নাই মানে পংকজ পাঠকৰ প্ৰতি না বিশ্বাস হেৰাই যোৱা নাই আপুনি ক'ৰ পৰা মই বিলাসীপাৰাৰ পৰা আহিছে দাদা আপুনি ক'ৰ কোকৰাঝাৰৰে মই এতিয়া কালিৰ সেই ঘটনাৰ পাছত আজিও যে আপোনালোক আহিছে কৰবাত সন্দেহ হৈছে নেকি পংকজ পাঠকৰ ওপৰত নাই তেনেকা একো নাই তেনেকুৱা একো কিবা নাই আহিব বুলি আমি কনফিডেন্ট আছে কোকৰাঝাৰত আহিব বুলি আমি তেখেতটো আহিবই কিন্তু চুলি গজিবলৈ নাই সেইটোক লৈ কনফিডেন্ট হয় নাই নাজানো দে ক'ব এইটো হোৱাৰ পিছতে দেখিলেহে লিখিম আৰু মই প্ৰথমটো ইমান বেছি কিবা নাই এক্সপিৰিয়েঞ্চ নাই নেক্সট চাই লওঁ অলপ সময়লৈকে কালিৰ ঘটনা কি বুলি ক'ব কালি ঘটনা দুৰ্ভাগ্যজনক আছে এইটো ঘটনাটো আৰু এইটো একচুৱেলি মানে হ'ব নলগীয়া ঘটনা এটা হৈ গ'ল আৰু কালি হ'ব নলগীয়া ঘটনা হৈ গ'ল পংকজ পাঠকৰ প্ৰতি বিশ্বাস আছে আপোনালোকৰ বিশ্বাস আছে মানুহ দেখা পাই আছো তো বিশ্বাস আছে চাওঁ এতিয়া আমি ফাৰ্ষ্ট টাইম এইবাৰ আহিছোঁ কি হয় চাওঁ কালি গোৱালপাৰাত যি বিহু খেলপথাৰত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ পাছত আৰক্ষী প্ৰশাসনৰ লোক তালৈ আহিছিল কিন্তু আজি কেডিএছএ খেলপথাৰত আমি পুলিচ বা আৰক্ষী প্ৰশাসনৰ কোনো লোকৰ উপস্থিতি এতিয়ালৈকে দেখা নাই সেইটো এটা লক্ষণীয় কথা যে এতিয়াও আৰক্ষী প্ৰশাসনৰ কোনো লোক ইয়াত অহা নাই কালিৰ সেই অনাহত পৰিস্থিতিৰ পাছত অৱশ্যে পংকজ পাঠকে এটা কথা সদৰি কৰিছিল যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আছে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ কথা পংকজ পাঠকে সদৰি কৰিছিল আৰু তাৰ পাছত কালি হঠাৎ গোৱালপাৰাত এটা গোটৰ দ্বাৰা আক্ৰমণৰ সেই ঘটনাটো সংঘটিত হৈছিল মই চাওক দীঘলীয়া শাৰীটো দেখুৱাইছো আপোনালোকক কেনেধৰণৰ দীঘলীয়া শাৰী এইফালে চৌপাশে কেৱল মানুহ আৰু প্ৰায় 1000 লোকৰ সমাগম হৈছে বা তাতকৈ বেছি লোকৰ সমাগম হ'ব বুলি আমি অনুমান কৰিছো কিন্তু আৰক্ষী প্ৰশাসনৰ কোনো লোক ইয়াত বৰ্তমান নাই কিমান সময়ৰ পৰা ৰৈ আছে আপোনালোকে 1 ঘণ্টাৰ সময় 1 ঘণ্টাৰ পৰা ৰৈ আছে গৰম লাগিছে গৰমটো বহুত লাগিছে এইকাৰণে মূৰত গামোচাখন দি লৈছে মূৰত গামোচা দি দিছো কিন্তু ইয়াৰ পাছত যেতিয়া চুলি আহিব তেতিয়া গামোচাৰ প্ৰয়োজন নহ'ব গামোচাৰ প্ৰয়োজন নহ'ব বিশ্বাস আছে নে চুলি আহিব বিশ্বাস আছে পংকজ পাঠকৰ প্ৰতি বিশ্বাস হেৰাই যোৱা নাই হেৰাই যোৱা নাই ঠিক আছে আপোনাৰো বিশ্বাস আছে ছাৰ পংকজ পাঠক বহুত ভাল কাম কৰি আছে কিন্তু আমি 5টা বজাৰ পৰা ইয়াত মানে ৰখি আছো এতিয়া 8:30 বাজিল 9:15 হ'ব লাগিছে এতিয়া খবৰে নাই পংকজ পাঠকক অনুৰোধ কৰিছে যে অতি সোনকালে আহিব লাগে এইখিনি মোৰ ক'ব লগা ঠিক আছে কালিৰ সেই পৰিস্থিতিৰ পাছত স্বাভাৱিকতেই বহুখিনি কথা উত্থাপন হৈছে প্ৰশ্ন উত্থাপন হৈছে আনকি বহু চিকিৎসকে পংকজ পাঠকৰ এই চিকিৎসা পদ্ধতিক সমালোচনাও কৰিছে পংকজ পাঠকে কৈছে যে এটা নেক্সাছ তেওঁৰ বিৰুদ্ধে থিয় দিছে এতিয়া প্ৰকৃততে সেইটো নেক্সাছ বুলিয়ে কম নে আমি কি বুলি কম সেয়া এটা বিচাৰ্য বিষয় চিন্তনীয় কথা আৰু লগতে তেওঁৰ যি এই বনৌষধি বা তেওঁ যি ঔষধ প্ৰয়োগ কৰে তাক লৈও প্ৰশ্ন উত্থাপন হৈ আছে সেইখিনি প্ৰশ্নৰ উত্তৰ যেতিয়া পংকজ পাঠক আহিব তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে আপোনালোক মই বেংগলৰ পৰা আহিছো পশ্চিমবংগৰ পৰা আলিপুৰদুৱাৰৰ পৰা কেইটাত আহি পালেহি 6:30 ইমান দূৰৰ পৰা যে আহিছে মানে ফেচবুক বা আমাৰ টিভিত দেখি আহিছে নে কাৰোবাৰ মুখত শুনি আহিছে ফেচবুকত দেখি আহিছে গজিবনে চুলি সঁচাকে বুজিব বিশ্বাসটো আছে আপোনাৰ চুলিটো আছেই মাজত নাই আৰু মাজত আপুনি চুলি গজাবলৈ আজি আহিছে ন কালি গোৱালপাৰাত যি ভয়ংকৰ পৰিস্থিতি হ'ল তাৰ পাছতো আপোনালোকৰ বিশ্বাস যে হেৰাই যোৱা নাই না বিশ্বাস আছে কালিৰ দৰে পৰিস্থিতি ইয়াত নহওক নহয় এইটো ভাল আছে কোকৰাঝাৰ মানুহটো বহুত ভাল কোকৰাঝাৰ মানুহ এনে নহয় কোকৰাঝাৰ মানুহ বহুত ভাল ন
এখন জিলাক লৈ বাৰু তেওঁলোকে কালি পংকজ পাঠকে এটা লাইভত আহি পেলাই কৈছিল এখন জিলাক লৈ তেওঁ ক'বলগীয়া নাই, এটা গোটক লৈহে পংকজ পাঠকে সদৰি কৰিছিল যে এটা নিৰ্দিষ্ট গোটেহে পৰিস্থিতি বেয়া কৰি তুলিছিল কালি, বাকী জিলাখনক লৈ তেওঁলোকৰ একো ক'বলগীয়া নাই বুলি কৈছে। মই পিছৰ ফালে যাবলৈ চেষ্টা কৰিম, সেই পিছৰ ফালেও বহু লোক আছে আৰু অপেক্ষাৰত তেওঁলোক, আৰু তেওঁলোকৰ বাবে হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব। এই যি শাৰী, সেই শাৰী যেতিয়া পংকজ পাঠক আহিব, যেতিয়া চিকিৎসা আগবঢ়াব, তাৰ পাছতহে লাহে লাহে ক্ৰমান্বয়ে সন্মুখৰ ফালে গতি কৰিব পাৰিব এজন এজন মানুহ। বহুত পলম হ'ল হয়তো আপোনালোকৰ, কিমান সময়ৰ পৰা এই ৰ'দত ৰৈ আছে? মোটামুটি ধৰক 2 ঘণ্টামান হ'ল। আৰু প্ৰথমতে মই আমাৰ মাননীয় পংকজ পাঠক ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ কোকৰাঝাৰত কেম্পখন পাতিলে, আৰু এই আমাৰ টকলা মানুহবোৰৰ কাৰণে যে অলপ চিন্তা কৰিলে, অলপ দেখুৱাই দিয়কচোন। এইটো চাওক, এই টকলা মানুহবোৰৰ কাৰণে যে চিন্তা কৰিলে, ইয়াৰ কাৰণে বিশেষ ধন্যবাদ দিছোঁ। কাৰণ আমি এই টকলাটো লৈ কেনে যদি ক'ৰবাত ছোৱালী চাবলৈ যাওঁ, ইয়াৰ মা বাপে ৰিজেক্ট কৰে, ছোৱালীয়ে ৰিজেক্ট কৰে, আমি বিয়া পাতিব নোৱাৰো, বয়স হৈ আছে, এতিয়া 26 বছৰ বয়স। চাওক, মই ডেকা ল'ৰা এজন, হয় কি নহয়? এতিয়া মই যদি ছোৱালী চাবলৈ যাওঁ, মোক একচেপ্ট নকৰে। আৰে ভাই, চুলি নাই তো কি হ'ল, হয় কি নহয়? মালটো আছে, পইচাটো আছে, এইটো নাচাই, চুলিটোহে চাই। কি ক'ব, বহুত দুখ আমাৰ, কি ক'ম, এতিয়া মৰি যাবলৈ মন যায়, উপায় নাই, বাচি থাকিব, মানে মা দেউতাক চাব লাগে, সেইটো কাৰণে বাচি থাকিব লাগে। তো ইয়াৰ কাৰণে পংকজ পাঠক ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ কোকৰাঝাৰলৈ কেম্পখন পাতিলে। আমি বেছি দূৰলৈ যাবলৈ নহ'ল, ইয়াতে আমি লগাম, এতিয়া চাওঁ কি হয় ফিডবেকটো। ধন্যবাদ। কিন্তু কালি যে গোৱালপাৰাত যি পৰিস্থিতিৰ উদ্ভৱ হ'ল, মই সেই কথাটো বাৰে বাৰে সুধি আছো। একাংশ লোকে গোৱালপাৰাত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিলে, তাৰ পাছতো আপোনালোকৰ কিন্তু পংকজ পাঠকৰ প্ৰতি বিশ্বাসটো আছে, বিশ্বাস হেৰাই যোৱা নাই। কালিৰ পৰিস্থিতিক লৈ কি ক'ব? নহয়, কালিৰ পৰিস্থিতিটো চাওক আপুনি, কালিৰ পৰিস্থিতিটো এইটো অলপ মিছবিহেভৰ কাৰণেহে হৈছে, একচুৱেলি ঔষধৰ কাৰণে হোৱা নাই। তো গতিকে মই ইহঁতৰ বিহেভটো মই চোৱা নাই, ঔষধটোহে চাম। আমাৰ ফিডবেকটো মানে বেনিফিটটো আমাৰ ঔষধ দিহে হ'ব, ইয়াৰ ব্যৱহাৰটো দি নহ'ব। বাকী মানুহে যি ব্যৱহাৰ কৰে কৰি থাকক, এইটো আৰু কি আৰু মানুহৰ ব্যৱহাৰ দিয়া একো আহে নাই। পংকজ পাঠকে বেয়া ব্যৱহাৰ কৰিলেও কৰি থাকক, মুঠতে ঔষধটো কাম দিব লাগে। ব্যৱহাৰটো কৰিব নালাগে, একচুৱেলি মানুহৰ কাৰণে হয়, মানুহৰ কাৰণে ভাল ব্যৱহাৰটো বহুত জৰুৰী হয়। কিন্তু চাওক, এতিয়া আমি টকলা মানুহৰ যিটো আমাৰ ব্যৱহাৰ, ইয়াৰ কাৰণে পংকজ পাঠকে যদি এতিয়া আমাক কুকুৰৰ ব্যৱহাৰ কৰে, তেওঁ ভাল, বুজি পাইছে? কাৰণ এই টকলাটো লৈ আমি দুনিয়াবোৰত ঘূৰি ফুৰো, মানুহে যে আমাক ইমান ইনচাৰ্ট মাৰে, চুলি নাই, অমুক নাই, তমুক নাই, হেৰি নাই, ঠিক আছে। গতিকে এইটো কাৰণে কৈছো, পংকজ পাঠকে আমাৰ কোকৰাঝাৰত যে কেম্পখন পাতিলে, ইয়াৰ কাৰণে বহুত ধন্যবাদ। ধন্যবাদ থাকিল আপোনাৰ। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? মই আহিছো টিপকাই। টিপকাই ক'ত আছে? টিপকাই বগৰীবাৰী আগত, মানে কোকৰাঝাৰ জিলাতে। আশালৈ আহিছে বহুত? আশালৈতো আহিছো আৰু বুজিব চলি চাম, ভগৱান ভৰসা কি হ'ব। ঠিক আছে। পংকজ পাঠকৰ প্ৰতি বিশ্বাস আছে? আছে ছাৰ, আছে, বহুত আছে, বহুত আছে, বিশ্বাস আছে ন? এওঁলোকৰ বিশ্বাস অটুট আছে। আমাৰ ফেচবুক আৰু ইউটিউবত যিসকলে পোনপটীয়া সম্প্ৰচাৰটো চাই আছে, তেওঁলোকৰ বাবে কওঁ যে এওঁলোকে নিজেই দাবী কৰিছে যে ব্যৱহাৰক আমি একাষৰীয়া কৰিছো, ঔষধে কাম দিব লাগে। এয়া লাহে লাহে মানুহ আগবাঢ়িব ধৰিছে। হয়তো পংকজ পাঠক আহি উপস্থিত হৈছে, আমি আগলৈ যাবলৈ চেষ্টা কৰিম, সঞ্জয় আৰু মই দেখুৱাম তাত। যিহেতু এই ভিৰটো এতিয়া লাহে লাহে আগবাঢ়িব ধৰিছে, হয়তো কিছু সময়ৰ পাছতেই সেই যি ট্ৰিটমেণ্ট, সেই ট্ৰিটমেণ্ট হয়তো আৰম্ভ হ'ব। এয়া ভিতৰত প্ৰৱেশ কৰিছে, আহিছে পংকজ পাঠক, আহিছে ন? আহিছে বোলে পংকজ পাঠক। এয়া ভিৰটো আগবাঢ়িছে, চাওক, আহিছে আৰু লগে লগে একশ্যন, মানে ৰৈ থকা নাই। পংকজ পাঠক কিছু সময় পূৰ্বলৈকে অহা নাছিল, আৰু আহি পায়েই লগে লগে কাম আৰম্ভ কৰি দিছে হয়তো। এয়া চাওক, মানুহবোৰ আগবাঢ়িব ধৰিছে, ভিতৰৰ পৰা খবৰ আহিছে, পংকজ পাঠক আহিছে, আহিছে। ঠিক আছে, এওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল, পুৱা 4 বজাতে আহিছিল। তেখেতে আহিব নে নাই? তেখেত আহিছে, হয়, আহিছে বুলি আমি শুনিছো। কি কৈছে? কালি যিটো ঘটনা ঘটিছে, বহুত নিন্দনীয় ঘটনা হৈছে, গোৱালপাৰাবাসীৰ কাৰণে আৰু অসমবাসীৰ কাৰণে বহুত লজ্জাজনক হৈছে। এইটো আৰু ক'বলৈ ভাষা নাই। ঠিক আছে, তেওঁলোকৰ ক'বলৈ ভাষা নাই। কালিৰ যি ঘটনা সংঘটিত হ'ল, সেয়া অতি নিন্দনীয় ঘটনা বুলি তেওঁলোকে উল্লেখ কৰিছে। আমাৰ এই ফেচবুক আৰু ইউটিউব লাইভটো এওঁলোকে চাই আছে, ইয়াত থকা লোকসকলে, ধন্যবাদ জনাইছো। আৰু কিন্তু আমি আকৌ ভিতৰলৈ যাম, অলপ পংকজ পাঠকৰ মতামত গ্ৰহণ কৰিমগৈ। কি কয় পংকজ পাঠকে? এয়া চাওক, আৰম্ভ হৈ গৈছে, প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, আৰু লগে লগে ভিৰ আগুৰি ধৰিছে পংকজ পাঠকক। পংকজ পাঠকক আগুৰি ধৰি এনেধৰণেই চাওক, এই চিকিৎসা প্ৰক্ৰিয়া এতিয়া আগবাঢ়িব। আমি অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। অলপ ভিতৰলৈ গৈছো আমি, অলপ চাব। আছেনে ভিতৰত? পংকজ পাঠক আছে। আহিছে নে পংকজ পাঠক? আহিছে নাই? আহিছে পংকজ পাঠক ডাঙৰীয়া।
আপোনাৰ বাবে ইমান অধিক আগ্ৰহেৰে ৰৈ আছে মানুহ কালিৰ সেই অনাহত পৰিস্থিতিৰ পাছত এতিয়া কিন্তু আপোনাৰ সমৰ্থনতে মানুহবোৰ আছে ভাগৰুৱা হৈ আছে হয়তো অলপ মানসিকভাৱেও ভাগৰুৱা হৈছে ৰাতি টোপনি কমি গৈছে মানে কি আমাৰ দেৰি হৈছে আহোঁতে আৰু ফোন আহি আছে এটাৰ পিছত এটা আৰু বেছি কৰি বিশেষ ব্যক্তিবিলাকৰ ফোন আহি আছে ডাঙৰ ডাঙৰ মানুহৰ পৰা সাংবাদিক বন্ধুসকলৰ পৰা ফোন আহিছে নুঠালেও নহয় সেইবিলাক উত্তৰ দি মোৰ অলপ দেৰি হৈ গৈছে সেইকাৰণে ৰাতি টোপনিও কম হ'ল বেলেগ একো নাই আৰু এইখিনিতো চলি থাকে আৰু নহয় এতিয়া চাওক যি ঘটনা সংঘটিত হ'ল সেই ঘটনাটো দুৰ্ভাগ্যজনক আচলতে আপুনি ফেচবুক লাইভত বহুখিনি কথাই কৈ দিছে আপুনি আনকি হুক হুকাই কান্দিছেও ফেচবুক লাইভটোত আমি কওঁ সঁচাকৈ অতি বেয়া হৈছে আৰু সামাজিক মাধ্যমত বহু কমেণ্ট আহিছে আৰু প্ৰতিজনেই কমেণ্ট দি দি নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰিছে আচলতে ঘটনাটো কি হৈছে এগৰাকী মহিলা আহিছিল মহিলাগৰাকীয়ে ঘৰত আপোনালোকৰ দৰৱ লৈ যাব বিচাৰিছিল আপোনালোকৰ কৰ্মীয়ে বাধা দিছিল একেবাৰে প্ৰকৃত কথাখিনি কৈ দিয়কচোন আমিতো কোনো তাতে মহিলা দেখা নাছিলোঁ মহিলাখিনি প্ৰথম একদম কাষৰ লাইনত আমি ৰ'ব দিয়া নাই সকলোকে মহিলা কোনো লাইনত থাকিব নালাগে সকলো যদি কাৰোবাৰ লগাব আছে ছাইডত আহক আমি লগাই দিম আৰু গোটেই মহিলাৰ কাৰণে প্ৰিকশ্যন বেছি আছে কাৰণ চুলি দীঘল থাকে চুলিটো ধোৱাৰ পিছতো পানীটো বাগৰি থাকিব সেই গোটেইখিনি বুজাই আমি মহিলা যিখিনি আছে প্ৰথমতে বিদায় দিছোঁ তাতে কোনো মহিলা নাছিলে পাছত মহিলা থকাৰ কোনো প্ৰশ্নই নাই এতিয়া তেওঁলোকে আমাক খালি 15,000 মান 15,000 মান মানুহ হৈছিল ধুনীয়াকৈ আমি গোটেই মানুহখিনিক ৰাইজক বিদায় দিলোঁ বিদায় দিয়াৰ পিছত 4-5জন মান মানুহ আকৌ ৰৈ গ'ল দূৰৰ পৰা অহা বুলি ক'লে দৌৰি আহি আছে গেটৰ পৰা আমাক ক'লে কি দাদা আমি অলপ দূৰৰ পৰা আহিছোঁ লক্ষীপুৰৰ পৰা আহিছোঁ আমাক কিবা কৰি দি দিয়ক মই ল'ৰা দুটা আছিল দুটা বস্তু চাম্ভলি আছিল ক'লো কি এওঁলোকক দূৰৰ পৰা আহিছে লগাই দিবা তুমি তাৰপিছত ল'ৰা দুজনে লগাব ধৰিলে তাৰপিছত এই এজনে তাতে বটল এটা লৈ আহিছে আৰু সেইকেইজন মানুহ কমিটিৰ নহয় সেইকেইজন খাপ পিটি ৰৈ আছিলে তাতে কণাই তাত আৰু সেই সময়তে পুলিচৰ মানুহখিনি আহিলে আহি ক'লে কি ডাঙৰীয়া এতিয়াতো আমাৰ কাম নাই চাগে আপোনাৰ প্ৰগ্ৰামটো শেষ হ'ব গোটেইখন সামৰিলে আমি যাব পাৰোঁ নেকি মই ক'লে আপোনালোকে এতিয়া যাব পাৰে একো কাম নাই যিহেতু আমি এতিয়া যাবই লৈছোঁ আমিও গাড়ীতে বহিম তাৰপিছত পুলিচৰ মানুহখিনি যোৱাৰ লগে লগে সেইকেইজন বাহিৰত ওলাই আহিল ওলাই আহি আমাৰ ল'ৰা এটাক ধৰিলে বটল এটা 1 লিটাৰ বটল এটা দি ইয়াতে 1 বটল ঔষধ দিয়ক মই ক'লোঁ কি 1 বটল ল'ৰাটোৱে ক'লে কি ইয়ানে দিয়াটো পাৰ্মিশ্যন নাই এইটো উইদাউট মানে প্ৰিকশ্যন যদি কোনে লগাই চকুত পৰিলে কিবা হ'ব পাৰে গতিকে আমাৰ বদনাম হ'ব আমি দিব নোৱাৰোঁ কোনোবা আছে যদি আমি লগাই দিব পাৰিম ল'ৰাটো ক'লে কি এনেকৈ নিদিবা আমি লোকেল মানুহে ইয়াৰ পৰা যাব নিদিওঁ গাড়ী চাড়ী তোমালোকক জ্বলাই দিম ঠেং হাত ভাঙিম ইয়াৰ পৰা তাৰপিছত ল'ৰাজনে এখাতে আছিল তো এখাতে কি কৰিলে এখাতে চুপচাপ গৈ আমাৰ পিকআপ ভেন এখন আছে পিকআপখনত বহি ল'লে তাৰপিছত কি হ'ল এখাতে যোৱাৰ পিছত এটা সৰু ল'ৰা আছিল 22 বছৰীয়া সি যিকেইজন আছিল লগাই আছিলে সেইজনৰ তাতে গ'ল যোৱাৰ পিছত বটলটো লৈ যায় ক'লে ইয়াত 1 বটল ঔষধ দিয়াচোন তাৰপিছত সি ক'লে যে আমি দিব নোৱাৰোঁ অনুমতি নাই এইটো তেনেকৈ যদি লগাই যিকোনো মানুহে কিবা এটা সমস্যা হ'ব পাৰে বা কিবা হ'ব পাৰে সেইকাৰণে আমি দিব নোৱাৰোঁ তাৰপিছত ল'ৰাজনক ছাইডত তাতে সেইখিনি মানুহৰ আগত 2 থাপ্পৰ মাৰি দিলে কেনেকৈ নিদিবা আমি লোকেল মানুহ তোমালোকক ইয়াতে এটাকো যাব নিদিওঁ আমি ঠেং হাত ভাঙি দিম তো মই দূৰৰ পৰা দেখিলোঁ দৌৰি দৌৰি আহিলোঁ দৌৰি আহি মই ভিডিঅ' বনালোঁ বোলো কি হ'ল এনে কিয় মাৰিব ধৰিছে আমাৰ ল'ৰাটোক তাৰপিছত যেতিয়া ভিডিঅ' বনাওঁ মোৰ মোবাইলটো থাপ মাৰি দলিয়াই দিলে তেওঁলোকক পূৰা প্ৰি প্লেনত আছিল দলিয়াই দিয়াৰ পিছত মোক পিছফালৰ পৰা কোনোবা এটা লাঠি মাৰি দিলে মই অলপ ওপৰি যোৱা হেন পৰিলোঁ মোবাইলটো তথাপি আৰু এবাৰ মই হাতত লৈ আহিলোঁ আহাৰ পিছত আকৌ এবাৰ ভিডিঅ' বনাবলৈ কোন হয় বুলি চাব ধৰিলোঁ তাৰপিছত কি হ'ল আমাৰ ল'ৰা যিকেইটা আছিল বাকীকেইটা মোক বচাব দৌৰি দৌৰি আহি মোক বচাব ল'লে আৰু তেওঁলোকৰ এটা গম পাইছোঁ তেওঁলোকে কিবা মানে ৰঙা বস্তু লৈ আহিছিল তেজৰ দৰে বটলত আৰু সেই মানুহজনক গাতে ঢালি দিছিলে তেওঁলোকৰে মানুহ হয় সেই মানুহজনৰ গাতে ঢালি দিছিল যিজনে ভুক্তভোগী বুলি কৈ আছে আৰু তাৰপিছত আমি গম পাইছোঁ এই ইয়াৰ পৰা আমি অতি সোনকালে পলোৱা ভাল এই ল'ৰাকেইজন মোৰ যিকেইজন আছিল মোক ডিফেণ্ড দি পেলাই সেই কৰিব চেষ্টা কৰিলোঁ তাৰপিছত লোকেল যিকেইজন বাহিৰৰ পৰা অহা বুলি ক'লোঁ মই 4-5জন লক্ষীপুৰৰ পৰা আহিছিল মুছলমান ব্যক্তি তেওঁলোকে আমাক অলপ লৈ পেলাই ঘেৰি লৈ পেলাই দাদা আপুনি এওঁলোকৰ বেয়া দেখিছোঁ আপুনি অফিচত সোমাই থাকক আমি অফিচত সোমাই গ'লোঁ সোমাই গৈ অলপ টাইম ৰোৱাৰ পিছত তেওঁলোকে আৰু কোনোবা মাতিলে
মাতাৰ পিছত কি হ'ল তাতে মানুহ তেওঁলোকে 20-30জন মানুহ গোট খালে গোট খোৱাৰ পিছত তেওঁলোকে সেইটো ডাইভাৰ্ট কৰিলে ক'লে কি আমাৰ গোৱালপাৰা বদনাম কৰিছে অমুক কৰিছে তমুক কৰিছে এতিয়া আমাক যেটো মাৰিছে তো গোৱালপাৰা বদনাম হোৱাটো স্বাভাৱিক কিন্তু তেওঁলোকে মিডিয়াৰ সন্মুখত কৈ আছে তেওঁলোকক মাৰা বুলি আমি যদি তেওঁলোকক মাৰো তেনেহ'লে গোৱালপাৰা বদনাম কেনেকৈ হ'ব তেওঁলোকে আমাক মাৰিছে সেইকাৰণে গোৱালপাৰা বদনাম হৈছে কথাটো তেনেকুৱা তাৰপিছত আমি ভিতৰত সোমাই ৰলো সেই লক্ষীপুৰৰ যিকেইজন মুছলমান ব্যক্তি আছিলে তেওঁলোকে পুলিচ মাতিলে ময়ো লগে লগে আমাৰ নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাক লগে লগে ফোন কৰিলোঁ ক'লো দাদা এনেকুৱা আমাক ইয়াতে এটেক কৰিছে তো তেওঁ লগে লগে এছপিক ফোন কৰিলে এছপি লগে লগে ইমিডিয়েট একশ্যন লৈ পেলাই OC ছাৰক পঠাইলে এটা গ্ৰুপ পঠাইলে গ্ৰুপটোৱে আমাক ভিতৰত থৈলে যে আপোনালোকে নাহিব ইয়াতে এওঁলোকৰ কথাটো ভাল নহয় এওঁলোকে বহুত মানে এগ্ৰেছিভ হৈ আছে কিবা বেলেগ কাৰণত এওঁলোকে সেই কৰি আছে প্লেন আপুনিও প্ৰহাৰ কৰিছিল বুলি কৈছে যে পংকজ পাঠকে নিজেও আহি 2 থাপ্পৰমান লগালে আপুনিও থাপ্পৰ খাইছে নেকি তেওঁলোকৰ লগত তেওঁলোকে এই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী দাবী অৱসৰপ্ৰাপ্ত শিক্ষক তাতে চুলি থকা মানুহজনৰ কাম কি আছিল তেওঁলোকৰ গ্ৰুপটো গোটেইটো কেইটা চুলি আছিল তেওঁ কৈছে তেওঁ তাৰে অৰ্গেনাইজিং কমিটিৰ কিবা সম্পাদক নে কিবা হয় সেক্ৰেটাৰী কোন হয় মই আপোনাক ভিডিঅ' দেখাই আছো অৰ্গেনাইজ কমিটিৰ সেক্ৰেটাৰী বুলি কৈছো সেক্ৰেটাৰী কোন হয় মই দেখাই দিছো আপোনাক এই চাওক জুম কৰি দেখুৱাওক মই অঞ্জন আৰু সঞ্জয় অনুৰোধ জনাইছো শ্ৰী অভিনৱ জ্যোতি দাস সেক্ৰেটাৰী নিয়ৰ ফাউণ্ডেশ্যনে অৰ্গেনাইজ কৰিছিল তাৰ পিছত তাতে বিহু কমিটিৰ বুলি কৈ সেক্ৰেটাৰী হৈ বুলি আহাৰ কি কাম আছে তাতে নিয়ৰ ফাউণ্ডেশ্যন এইটো পুলিচৰ যেটো আমি ল'ব লাগে পাৰমিশন ল'ব লাগে সেই পাৰমিশনটোত কি আছে চাওক অভিনৱ জ্যোতি দাস আৰু কোন হয় এখেত সেক্ৰেটাৰী নিয়ৰ ফাউণ্ডেশ্যনৰ সেক্ৰেটাৰী যেটো কমিটি আমাক আনিছিলে তো নিয়ৰ ফাউণ্ডেশ্যনৰ অভিনৱ দাস হয় আৰু এইজন তপন চক্ৰৱৰ্তী ক'ৰ পৰা আহিলে তো আপোনালোকে সেইটো বুজি পাব লাগে এটা কথা মিছা অপবাদ দিলে বুলি আমি আৰু গোটেই ৰাইজ আছে গম পাইছে এতিয়া তেওঁলোকে তাৰপিছত কি হ'ল মেজিষ্ট্ৰেট আহিলে কিছু সময় পিছত মেজিষ্ট্ৰেট আহি আমাক ভিতৰত ক'লে যে এতিয়া মোক ক'লে চাব তেওঁলোকে বহুত এগ্ৰেছিভ হৈ আছে এতিয়া আমি আপোনাক ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰোঁ আমাৰ তাত এইখিনি ফৰ্চ আছে আমি আপোনাক উলিয়াই লৈ যাব পাৰোঁ কিন্তু এই মানুহকেইজন গোটেইকেইজনক আমাৰ নিহতে সুবিধা হয় আৰু অসুবিধা হ'ব পাৰে তাৰ একজনৰ যদি তেওঁলোকৰ হাতত পৰে মাৰি পেলাব পাৰে তেওঁলোক এনেকুৱা সেই মুডত আছে তাৰপিছত মই ক'লোঁ কি নালাগে মোক নিব নালাগে আপোনালোকে মই যদি ল'ৰাকেইজনক নিনিয়ে মই নাযাওঁ ইয়াতে থাকিম আৰু তেওঁলোকে মোক ভৰিত ধৰিব দিয়ে হাতত ধৰিব দিয়ে য'ত ধৰিব দিয়ে যেনেকৈ যি কৰিব দিয়ে মই কৰিম কিন্তু ল'ৰাকেইজনক মই সুকলমে ইয়াৰ পৰা লৈ যামেই এইটো মোৰ দায়িত্ব কাৰণ তেওঁলোকৰ ঘৰত মই এইটো গেৰাণ্টি দি আহিছোঁ আপোনাৰ ল'ৰা মোৰ লগত যেতিয়ালৈকে থাকে তেতিয়ালৈকে একো নহয় আৰু তেওঁলোকৰ ঘৰৰ ফালৰ পৰাও এইটো জানে যে পংকজ পাঠকৰ লগত আজি 10 বছৰ 12 বছৰ আছে এই বাবা ইফালে আছোন এই ল'ৰাজন 2014ৰ পৰা আছে মোৰ লগত 10 বছৰ হৈ গ'ল আৰু সেই সময়ত সৰু আছিল ল'ৰা সৰু ল'ৰা আছে এই আমাৰ ঘৰত এনেকুৱা মই ভাইৰ দৰে ৰাখিছোঁ আৰু এনেকুৱা আৰু ল'ৰা আছে আৰু যিকেইজন মোৰ লগত ল'ৰা আছে গোটেইকেইজন 2012-13 পৰা আপোনালোকে দেখা পাব আগৰ ভিডিঅ'টো দেখা পাব পুৰণা যিবিলাক মিটিং কৰিছিল তেতিয়াও দেখা পাব এতিয়াও দেখা পাব এই ল'ৰাকেইজন মোৰ লগত সেই তেতিয়াৰ পৰা আছে এতিয়ালৈকে এওঁলোকে মোৰ লগত আছে কিমান মিটিং দেখা পাইছে শ মিটিং দেখা পাইছে ইয়াৰে আগত যিটো ৱেব আছিল 2016-17 মই 4-5খন দৈনিক মিটিং কৰিছিলোঁ ক'তো কাৰো আপত্তি নাই গোটেই একদম উজনি নামনি গোটেই ঘূৰিলোঁ ক'তো কাৰো আপত্তি নাই বৰঞ্চ চাৰিওফালে গামোচা ফুল জাপি শৰাই এইবিলাকহে আনিছোঁ আমি এইটো তাতে গোৱালপাৰাবাসীৰ কোনো একো নাই এইটো খালি এটা গ্ৰুপ তেওঁলোকৰ কথাটো মোক আগতে আপোনালোকৰ মিডিয়া বন্ধুকেইজন মানে মোক আঘাৰিনাই ফোন কৰি কৈছিলে যে আপোনাৰ তাতে এটেক হ'ব পাৰে সেই মৰ্মে মই ফেচবুকত পোষ্ট এটা দিছিলোঁ মোৰ ওপৰত এটেক হ'ব পাৰে আৰু সেইটোৱে তেওঁলোকে প্ৰি প্লেনিং কৰি ৱেল প্লেনেড আছিল কৰিলে পিছত মোক বাহিৰত উলিয়াই আনিলে মেজিষ্ট্ৰেট ছাৰ আৰু কোনোবা আছিলে তাতে পুলিচৰ প্ৰশাসনিক বিষয়া আছিলে তেওঁলোকে আনি প্ৰথমতে মোক ভিতৰত বুজাই দিছে যে আপুনি চাব বহুত এগ্ৰেছিভ হৈ আছে তেওঁলোক আপুনি জানে আপুনি যিহেতু সামাজিক ব্যক্তি গতিকে আপুনি তেওঁলোক কেনেকৈ হেণ্ডেল কৰিব পাৰে আপুনি ধুনীয়াকৈ জানিব গতিকে তেওঁলোকে যি বিচাৰে আপুনিতো কৈছে আপুনি এইখিনি কৰাৰ কাৰণে এগ্ৰী আছে বা মাফ খুজিব লাগে কি কৰিব লাগে যি কৰিব লাগে এগ্ৰী আছে তো মই ক'লোঁ ঠিক আছে মই এগ্ৰী আছোঁ মোক লৈ গ'ল মই যেতিয়া সেই ৰাস্তাটোৰে গৈ আছোঁ পিছফালৰ পৰা লাঠি মাৰি আছে দূৰৰ পৰা শিল মাৰি আছে কিবা কৰি আছে যেনেকৈ একদম আৰু এইটো তালিবানত যেনেকৈ মানুহক শিল মাৰে সেইটো পদ্ধতিত তেওঁলোকে মোক দলিয়াই আছে মাৰি আছে মানে আপুনি উপায়ন্তৰ হৈহে কাণত ধৰিলে আৰু আঁঠুকাৰিলে থিয় হৈ আপোনালোকে
ভিডিঅ' ফুটেজ দেখিছে মই থিয় হৈ যেতিয়া হাতযোৰ কৰি তেওঁলোকক মাপ খুজিব ধৰিল পিছফালৰ পৰা মোক এনেকৈ ধম কৰি মাথা দিয়াত মাৰিছে একজনে মাৰি দিয়াৰ পিছত মই অলপমান বহি যোৱা যেন ল'লোঁ পিছফালে এনেকৈ ধৰি আকৌ মোক বহাই দিছে যে এনেকৈ নহ'ব আঁঠু কাঢ়ি মাপ খুজিব লাগিব আঁঠু কাঢ়িলোঁ মোৰ আপত্তি নাই আঁঠু কাঢ়িছোঁ তাৰপিছত তেওঁলোকে মোক বাধ্য কৰাইছে কাণত ধৰিব লাগিব ইয়াতে নহ'লে গাড়ী জ্বলাই দিম ইয়াতে আমাৰ 2খন গাড়ী আছিল 2খন গাড়ী জ্বলাই দিম গাড়ী গ্লাছ টাছ ভাঙিছে মোৰ গাড়ী জ্বলাই দিম তাৰপিছত একজনো ইয়াৰে পৰা বাচি যাব নোৱাৰে আঁঠু কাঢ়ি কাণত ধৰি গোটেই কৰাৰ পিছত আমি হ'ব আমি প্ৰাণটো লৈতো যাব লাগিব ওলাই তো গোটেইকেইজনে মই কৈছোঁ ঠিক আছে বাবা তোমালোকে যেনেকৈ কৈছে সেনেকৈ কৰা মই নিজেও কাণত ধৰিছোঁ আঁঠু কাঢ়িছোঁ তেওঁলোকক তাৰপিছত সেই আঁঠু কাঢ়া পৰ্বটো যোৱাৰ পিছত আৰু এজন তেওঁলোকৰ মানুহ দেখুৱাইছে ওপৰত বহুৱাই থৈছে বহি আছে ৰাজাৰ দৰে যেনেকৈ আমাৰ এই ৰাজাবিলাক যেনেকৈ বহি থাকে ওপৰৰ মঞ্চত ৰাজাৰ দৰে বহি আছে কৈছে কি আপুনি সেই মানুহজনৰ যাই ভৰিত ধৰি সেৱা কৰিব লাগিব সেইজনেই চক্ৰৱৰ্তী তপন চক্ৰৱৰ্তী সেইজনে চক্ৰৱৰ্তী নেকি মইতো চিনি নাপাওঁ ধৰক চিনি নাপাওঁ আমাৰ লগত কোনো হেৰিটো নাই তাৰপিছত মই হ'ব বাৰু আমি বাচি যাব লাগে যিকোনো প্ৰকাৰে সেইজন মানুহৰ তাতে গৈ ভৰিত ধৰি মই মাথাটো গুজি তেওঁ তাৰে সেই কৰিছোঁ তাৰপিছত তাৰে মানুহে বাধ্য কৰাইছে মোক এই মাথাটো গুজিলে নহ'ব ভৰি দুখন তেওঁৰ মোৰ মূৰৰ ওপৰত ল'ব লাগিব মই ঠিকে আছে মই এই মানুহ আশ্ৰমৰ পৰা আহি কৰি থকা মানুহ তাৰপিছত মোক ইমান অত্যাচাৰ কৰিছে আৰু মোৰ লাইফটো মই দেখুৱাব নিবিচাৰোঁ কিন্তু মই লাইফটোৰ ভিতৰত এজন সাধু মানুহৰ দৰে থাকোঁ অত্যাচাৰ কৰিছে মই একমাত্ৰ ল'ৰাকেইটাৰ খাতিৰত চুপচাপ মাফ খুজি ওলাই গুচি আহিছোঁ এই ল'ৰাকেইটাৰ মই পাৰিলোঁ হৈ মেজিষ্ট্ৰেট ছাৰে মোক কৈছিল আপোনাক ওলাই আমি দিব পাৰিম ইয়াৰ পৰা লৈ যাব পাৰিম গেৰাণ্টিত লৈ যাব পাৰিম কিন্তু মই নালাগে মই ল'ৰাকেইটা যদি মই নিব নোৱাৰোঁ মই কৈ যাম তো বাকী আপোনালোক দেখিছে কৰিছোঁ মই আমি উপলব্ধি কৰিছোঁ আপুনি আৱেগিক হৈছে আৰু স্বাভাৱিক আপুনি শৰীৰত আঘাতো পাইছিলে এনেকুৱা জেগা নাই য'ত মাৰা নাই তেওঁলোকক ভৰিত ধৰি মাত খুজি আছোঁ পিছফালৰ পৰা মোক লাঠি মাৰি আছে ভৰিত ধৰি ভৰিত পৰি আছোঁ মই তেওঁলোকৰ তাৰপিছত মোৰ ভৰিত ধৰি তাৰ পিছফালৰ পৰা লাঠি মাৰি আছে ল'ৰাকেইটাই কাণত ধৰি আঁঠু কাঢ়ি আছে ল'ৰাকেইটাক পিছফালৰ পৰা লাঠি মাৰি আছে ঘূৰি আছে এনেকুৱা আৰু এইটো গোৱালপাৰা মানুহ নাই তাতে এই যিকেইজন 20-25 জন মানুহ আছিল তেওঁলোকৰ এটা গ্ৰুপ আছে তেওঁলোকৰ কোনোবা এজনৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে মেডিচিনৰ মই এইটো পৰহিয়ে গম পাইছিলোঁ আৰু তেওঁলোকে এইটোৰ কাৰণে হেৰি কৰিছে যাতে তেওঁলোকৰ তাতে আৰু দ্বিতীয়বাৰ মই নাযাওঁ যাতে তেওঁলোকৰ তাতে নাযাওঁ তেওঁলোকৰ মেডিচিনৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে এলোপেথি মেডিচিনৰ তেওঁলোকৰ বিক্ৰীত অসুবিধা হয় আমি যেতিয়া এখন টাউনত যাওঁ কমচে কম 3-4 মাহ বিক্ৰী কমি যাব তেওঁলোকৰ সেইটো উদ্দেশ্য লৈ তেওঁলোকে প্ৰি প্লেনেট কৰি এটেক কৰিছে আৰু বাৰে বাৰে তেওঁলোকে এইটো কৈ আছে পাছত ইয়াতে আৰু মিটিং কৰিব দিয়া নহ'ব ইয়াতে আৰু মিটিং কৰিব দিয়া নহ'ব তাৰ মানে কি তেওঁলোকে এইটো গোটেই প্লেনিং যাতে তাতে তেওঁলোকৰ অসুবিধা নহয় সেইখিনিয়ে আৰু মানে এতিয়া আপুনি যিটো কালিৰ পৰা 16 ঘণ্টা আগত এটা পোষ্ট দিছিল পাছত হয়তো আপুনি পোষ্টটো ডিলিট কৰিছিল নেকি ৰাজীৱ দীক্ষিতৰ দৰে অৱস্থা হ'ব আপোনাৰ এতিয়াও আছে সেই পোষ্টটোত আপুনি মানে উমান পাই গৈছিল যে আপোনাক কোনোবাই আপোনালোকৰ মিডিয়াৰ মানুহে কৈছে মোক তেওঁলোকে প্লেনিং কৰিছে আপোনাক মাৰাৰ কাৰণে আপুনি সাৱধান থাকিব ইয়াতে গোৱালপাৰাত আপোনাৰ ওপৰত এটেক হ'ব পাৰে সেইমতে মই ফেচবুকত পোষ্টটো দি দিছোঁ যে মোৰ ওপৰত অতি সোনকালে মই জেগাখিনি দিয়া নাই কাৰণ গোৱালপাৰা বুলি দিয়াৰ লগে লগে গোৱালপাৰাবাসী বদনাম হ'ব গোৱালপাৰা বুলি দিয়াৰ লগত গোৱালপাৰাবাসী বদনাম হ'ব কিন্তু গোৱালপাৰাবাসী তাতে সেইখন ফিল্ডত সেই সময়ত নাছিলেই গোৱালপাৰাবাসী নাছিলে সেই এটা গ্ৰুপ আছে 30 জন মানুহ তাতে MR আছে তাতে মেডিকেলৰ এইবিলাক জড়িত হৈ আছে এই তেওঁলোকৰ মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ আছে আৰু এইটো প্লেনিং মই গোটেইখিনি গম পাওঁ ক'ৰ পৰা হৈছে লণ্ডনত বহি থকা একজন অসমীয়াৰ পৰা প্লেনিংটো হৈছে লণ্ডনত বহি আছে অসমীয়া এজন সেইজনৰ পৰা প্লেনিংটো হৈছে মই গোটেইখিনি গম পাওঁ তথাপিও আমাৰ এতিয়া প্ৰাণটো বচাই ওলাই আহিব লগা আছিল তো আমি এনেকৈ ওলাই আহিলোঁ আৰু আপুনি ঘটনা সংঘটিত হৈ থকাৰ সময়ত কিবা আহ্বান জনাইছিল নেকি ফেচবুকত যে আমাৰ ওপৰত আক্ৰমণ হৈছে আহক আহক আমাক বচাওক আক্ৰমণ হৈছে বুলি মই ফেচবুকত দিছিলোঁ আৰু মোৰ ওপৰত আক্ৰমণ হ'ব বুলি মইতো আগতে গমেই পাওঁ যেতিয়া আক্ৰমণ কৰিব ধৰিছে তেতিয়া মই দিছোঁ মোৰ ওপৰত আক্ৰমণ হৈছে আপোনাক উদ্ধাৰৰ বাবে কোনোবা আহিছিল নে তাত কোনোবা আহিছিলে নে উদ্ধাৰৰ বাবে নহয় তাতে আচলতে গোৱালপাৰা মানুহ সেইখিনিত নাছিলে আৰু সেইখিনি অফিচৰ জেগা চাৰিওফালে অফিচ আছে তো দুপৰীয়া সময়ত সেইখিনি গোটেই অফিচৰ সময় কোনেও হেৰি কৰিব নোৱাৰে আহিছিল যদিও এই মানুহখিনি যিখিনি আছে এই গেটখন বন্ধ হৈছে গেটৰ ভিতৰত সোমাব দিয়া নাছিল মেইন গেট যিকেইখন আছিল তেওঁলোকে বঢ়িয়া কৰি প্লেনিঙৰ আছে মেইন গেটখন বন্ধ কৰি থৈছিল আগতে বন্ধ কৰিছিল আগতে তাতে সেইটো সূত্ৰপাত কৰাৰ আগতে তেওঁলোকে গেটখন বন্ধ কৰিছে 2খন গেট 2 ফালৰ পৰা তেওঁলোকে তালা মাৰি লৈছিলে
বাহিৰৰ মানুহ আহিব যাতে নোৱাৰে কিন্তু এতিয়া কথাটো হ'ল আপুনি যে ক'লে ষড়যন্ত্ৰ হৈছে বুলি কোন এই ষড়যন্ত্ৰৰ আঁৰত আনকি একাংশ আপুনি লণ্ডনৰ কোনোবা চিকিৎসকৰ কথা কৈছে যিজনে ইতিমধ্যে কৈছে এই সকলো ঔষধ ভুৱা এই ঔষধে কোনো কামত নাহে সঁচাকৈ এই ঔষধ যদি ভুৱা ফল পাই আছে নে নাই ইমান দিনে আপোনাকে কি দেখা পাইছে আমাৰ মানুহ দেখিছে আপোনাৰ ফল নাপাব এইবিলাক মানুহ পাগল নহয় না এইবিলাক মানুহ পাগল নহয় না তেওঁলোকে বেছিভাগে কৈছে ফেচবুকত দেখি আহিছো ওপৰে তলে হাজাৰ হাজাৰ মানুহ ইয়াতে মোৰ কাৰণে ৰৈ আছে আৰু ইয়াতে ছেকেণ্ড টাইম লগোৱা ঔষধ লগাবলৈ বহুত ৰৈ আছে যিবিলাকে ফাৰ্ষ্ট টাইম ৰিজাল্ট পাইছে তেওঁলোকে ছেকেণ্ড টাইম আহিব তেওঁলোকৰ নিচিনা মানুহ ৰৈ আছে আৰু লণ্ডনত বহি থকা সেই ডাঙৰ মানুহজন গোটেইখিনি হেণ্ডেল কৰি আছে এইটো মই আগতে কৈছিলোঁ আৰু তেওঁৰ সমস্যা আজি 15 বছৰ আগৰ পৰা তেওঁৰ সমস্যা তেওঁৰ কিমানখন হস্পিটেল আছে গুৱাহাটীত অসমৰ মানুহে নাজানে আৰু গোটেইখিনি মই বহুত সোনকালে কৰিম তেওঁ ডাঙৰ মানুহ মই অসমত নাথাকোঁ অসমৰ পৰা বাহিৰত গৈ কৰিম কাৰণ অসমত যদি সেইটো কৰোঁ জানে মোৰ ওপৰত কি হ'ব পাৰে আৰু তেওঁৰ এনেকুৱা জেগাত যাম মই য'ত এই কামখিনি কৰাৰ কাৰণে সুবিধা পাম তেনেকুৱা জেগাত যাম যোৱাকালি ৰাতি মোৰ তাতে মমতা বেনাৰ্জীৰ ফোন আহিছে যে পাঠক বাবু আপুনি অলপ হিন্দী অলপ বাঙালীত মোক ফোন কৰিছে পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায় এইখানে য'তে জায়গা লাগবে আমি দিবে য'তে জায়গা লাগবে আমি দিবে কলকাতা লাগে উত্তৰবংগ লাগে য'তে লাগে কোচবিহাৰ লাগে য'তে জায়গা লাগে আমি দিবে আপুনি ইমিডিয়েট শিফটিং হৈ যায় যদি ইমান ভয়ংকৰ ষড়যন্ত্ৰতা ৰচনা হৈ আছে তাৰপিছত আপুনি চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিব নালাগেনে চৰকাৰ প্ৰশাসনে গম নাপায় নেকি প্ৰশাসনে সহায় নকৰিলে মই বাছি নাহিলোঁ এইটো কথা বাকী চৰকাৰ প্ৰশাসনেতো গম পায় আৰু এতিয়া নতুন নিয়ম অনুসৰি PSO ল'লে 75,000 কৰি দিব লাগিব মোৰ লগত দুজন মানুহ থাকিলে 1.5 লাখ টকা দিব লাগিব 1.5 লাখ টকা যদি মই PSOৰ কাৰণে দিব লাগে বা চিকিউৰিটিৰ কাৰণে দিব লাগে তেনেহ'লে এই যে মানুহখিনিক মই বস্তুবিলাকৰ ওপৰত এটা এডিশ্যনেল চাৰ্জ এটা লগাই দিব লাগিব ক'ৰ পৰা দিম মই হয় না কালি বহুতে কৈ আছিল দুটা বটল দেখুৱাই আছিল যে এই দুটা বটল 200 টকাত কিনিব লগা হয় তাৰ বাবে আপোনালোকে কোনো কেছ মেমো নিদিয়ে সেইটো মই ৰাইজক আগতেও কৈছোঁ ইয়াতে যিখিনি ইনগ্ৰেডিয়েণ্ট আছে মই ৰাজহুৱাৰ কৈছোঁ ইয়াতে পুদিনা অইল আছে ইয়াতে ক্ল'ভ অইল আছে মানে নিম তেল আছে ইয়াতে কালজিৰা তেল আছে আপোনালোকে আমাৰ পৰা ল'ব পাৰে ঘৰতো বনাই ল'ব পাৰে কিন্তু ফ্লিপকাৰ্টৰ পৰা আনিলে সেইটো আপোনালোকৰ 3,000 টকা পৰিব মোৰ পৰা 200 টকাত তেল লোৱাৰ আপত্তি অসমবাসীৰ নাই আপত্তি কাৰ হৈছে জানক 3,000 টকা যে আদিবাসী তেল কিনি আনে হয় না আদিবাসী তেল কিমান টকা এটা বটলত 3,000 টকা হা 3,000 টকা আদিবাসী তেলৰ দাম মোৰ পৰা 200 টকা তেল লোৱাৰ আপত্তি 3,000 টকা আদিবাসী তেল গোটেই অসমত আৰু আদিবাসী তেল ইয়াতে 50টা মান চলে কোনটো আচল কোনটো নকল কোনেও নাজানে চব 3,000 টকা হয় না তো মোৰ পৰা আপুনি অসমীয়া মই অসমীয়া মোৰ পৰা 200 টকা বা 300 টকা দিয়াত আপত্তি আছে ঠিক আছে আপুনি নিদিলে হ'ল মই ইনগ্ৰেডিয়েণ্টটো কৈ দিছোঁ আপুনি সেইখিনি মতে কামটো কৰক আনি পেলাই সেই কৰক বনাই লওক একো নাই তাতে এল'ভেৰা জেল কালি আমাৰ তাতে নাই মই কৈছোঁ যাৰে পায় তাৰে লওক বেলেগৰ বিক্ৰী হোৱা নাই আমাৰ অসমৰ থলুৱা মানুহৰে বিক্ৰী হৈছে আপুনিতো কৈছে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে বুলি কাৰণ কোনোবাই যদি নিজেই লগায় মই কি কৈছোঁ যদি আপুনি নিজে সেইটো সেই কৰিব যায় আমাৰ নিয়মখিনি নামানি ঘৰত লৈ গ'ল আৰু তেওঁলোকে সেইটো ঘৰত লৈ যোৱাৰ উদ্দেশ্য নহয় এক বটল বস্তু তেওঁলোকে কিয় লৈ যাব ওলাইছিল সেইটোও জানো সেইটো কপি কৰাৰ কাৰণে তেওঁলোকে প্লেনিঙো কৰি আছিল যাতে তেওঁলোকে সেইটো উলিয়াই কি আছে ইনগ্ৰেডিয়েণ্ট ৰাজহুৱা কৰিব পাৰে বা তেওঁলোকে ৰাজহুৱা নকৰিলে তেওঁলোকে ফাৰ্মাচিউটিকেল কোম্পানীৰ লগত জড়িত ব্যক্তি তেওঁলোকে কপি কৰি দিব আৰু আজি যিটো মই বস্তু ফ্ৰীতে দিছোঁ ঔষধটো তেওঁলোকে অহাকালি লাখ টকাত বিক্ৰী কৰিব পাৰে এতিয়া ইয়াৰ পাছত গোৱালপাৰাত যাব নাই আপুনি কিয় নাযাম গোৱালপাৰা মানুহ তাতে নাছিলেই মই আকৌ এবাৰ কৈছোঁ সেইখন ফিল্ডত গোৱালপাৰা মানুহ নাছিলেই গোৱালপাৰা মানুহখিনি এতিয়া কি কৰিছে তেওঁলোকে গেট বন্ধ কৰিছে গোৱালপাৰা মানুহক ভিতৰত আহিবই দিয়া নাছিলে আৰু সেইটো এটা গ্ৰুপ হয় আপুনি যি ক'লে সেক্ৰেটাৰী কোন সেক্ৰেটাৰী আছিল মই তাকো দেখুৱালোঁ তাৰে সেক্ৰেটাৰী নহয় আপোনাক যদি ডকুমেণ্টছখন লাগে মই দি দিম হোৱাটছএপত তো তেওঁলোক সেক্ৰেটাৰী একে নহয় তেওঁলোকে এটা গ্ৰুপ প্ৰি প্লেনেড ৱেল প্লেনেড আহিছিল কিন্তু আমিও নিজৰ প্ৰাণ বচাব লাগে সেইকাৰণে আমি সেইখিনি বচাই আহিব লগা বুজি পাইছোঁ আৰু বাহিৰত থকা লোকসকলেও আপোনাৰ কথা কৈ আছে যে আপোনাৰ প্ৰতি বিশ্বাস হেৰাই দিয়া নাই এয়া পংকজ পাঠক আমি পংকজ পাঠকৰ সৈতে এটা বিশেষ অনুষ্ঠান কৰিম 1 ঘণ্টাৰ তেওঁ যেতিয়া ট্ৰিটমেণ্ট কৰি থাকিব সেই সময়তে আমি আপোনালোকক দেখুৱাম এইসকল লোক অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে আমি তেওঁলোকক বৰ বেছি ৰখাই নথওঁ কিন্তু পশ্চিমবংগৰ পৰা তেওঁলৈ ফোন আহিছে পংকজ পাঠকে কৈছে যে মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে তেওঁলৈ ফোন কৰি কৈছে যদি অসমত আপোনাক জেগা নিদিয়ে পশ্চিমবংগত আমি জেগা দিম আহি যাওক পশ্চিমবংগলৈ ডাঙৰ কথা কৈছে পংকজ পাঠকে
আৰু কালি নিশাৰ ভাগতে এই ঘটনা গম পাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলৈ ফোন কৰা বুলি কৈছে। যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ। আমি এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছো, কিন্তু কিছু সময়ৰ পাছত আমি আকৌ আহিম আৰু এটা বিশেষ অনুষ্ঠান আপোনালোকৰ বাবে আনিম। নমস্কাৰ।